এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল। জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰীক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ তাৰা প্ৰসাদ দাসৰ বিৰুদ্ধে। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে দাখিল কৰে এজাহাৰ। লগতে বয়সৰ প্ৰমাণপত্ৰৰো জালিয়াতি কৰাৰ অভিযোগ। আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰীক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ তাৰা প্ৰসাদ দাসৰ বিৰুদ্ধে। জাতি জাতি পৰিষদৰ ৰিকমেণ্ড যিখন ডকুমেণ্ট আছে সেইখন তেওঁ ফলকৈ উলিয়াইছে আৰু সেইখন আমাক যি তথ্য দিছে উপায়ুক্ত মহোদয়ে, সেই তথ্য আৰু জাতি পৰিষদে ৰিকমেণ্ড কৰা ডকুমেণ্টৰ তালিকাত সেই নাম্বাৰটো নাই। তাৰা প্ৰসাদ দাসে অনুসূচিত জাতিৰ লোক নহয়, তাৰ পিছতো তেওঁৰ জাতিগত প্ৰমাণপত্ৰ ভালদৰে তদন্ত নকৰি যে 1994 সুপ্ৰিম কোৰ্টৰ যিটো গাইডলাইন আছিলে সেই গাইডলাইনটো অমান্য কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ে তেওঁক কেনেকৈ জাতিগত প্ৰমাণপত্ৰ দিলে, এইটো এটা ৰহস্য কাৰণ হৈ গৈছে। তাৰা প্ৰসাদ দাসে এপিএছচি কেলেংকাৰীয়ে নহয়, তেওঁ এতিয়া অনুসূচিত জাতিৰো কেলেংকাৰীত নামি পৰিছে। যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনালোঁ, অতি শীঘ্ৰে এই তাৰা প্ৰসাদ দাসৰ যিসমূহ কেলেংকাৰী জড়িত হৈ আছে, 2 নম্বৰী কৰিছে, বিভিন্ন কাগজ পাতি তেওঁ 2 নম্বৰী কৰিছে, তেওঁৰ ওপৰত অতি শীঘ্ৰে তদন্ত কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে।